নমস্কাৰ এতিয়া অসমত পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু যোৱা 2 মে তাৰিখে আমাৰ প্ৰথম পৰ্যায়ৰ যি প্ৰক্ৰিয়া আছে হেয়া সম্পন্ন হৈ গৈছে আৰু অহা 7 মে তাৰিখে আমাৰ নামনি অসমত ভোটদান প্ৰক্ৰিয়া হ'ব গতিকে আজি আপোনালোকৰ মাজত চিনাকি কৰাই দিব ওলাইছো বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী লগতে তেওঁৰ আন এটা পৰিচয় হৈ আছে তেওঁ হৈছে বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি আৰু তেখেত হৈছে মহিধৰ ৰায় হেহে তেওঁৰ ওচৰলৈ যাব ওলাইছো আৰু এই নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে তেওঁৰ পৰা জানিব ওলাইছো আহকচোন তেওঁৰ ওচৰলৈ যাও আৰু কেনে ধৰণে তেওঁ প্ৰস্তুতি চলাইছে হেয়া জানি লও আপোনাক নিউজ টাইম 3 লৈ স্বাগতম জনাইছো আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আপুনিনো কেনে ধৰণে প্ৰস্তুতি চলাইছে পঞ্চায়ত ইলেকশ্যনৰ প্ৰস্তুতি আজি 15 দিন ধৰি মানুহৰ ঘৰে ঘৰে দোকানে দোকানে বিভিন্ন পৰ্যায়ত বিভিন্ন দিশত গৈ কিছু অভিজ্ঞতাও হ'ল খুব ভাল লাগিছে গাঁৱৰ ফুৰিছো পথাৰত গৈছো বিভিন্ন গাঁৱৰ মানুহক লগ কৰিছো খুব এটা মানুহৰ যেটো আবেগ মানুহৰ যেটো সমস্যা সেই সমস্যাবিলাক জানিব পাৰিছো আগতেও এইবিলাক বাৰু সংগঠনত থাকতেও আমি জানাৰে চেষ্টা কৰিছিলো ষ্টাডি কৰিছিলো গ্ৰাসৰুট সমস্যাবিলাক কেনেকুৱা আপুনি যেহেতুকে ৰাইজৰ দলৰ জিলা পৰ্যায়ৰ নেতা গতিকে আপোনাক আমি বিধানসভা বা তেনে ধৰণৰ নিৰ্বাচনত দেখিব বিচাৰো কিন্তু আপুনি এতিয়া পঞ্চায়ত নিৰ্বাচনহে কিয় খেলি আছে চাওক নিৰ্বাচন সৰু ডাঙৰ এনেকুৱা কথা নহয় কাৰণ ডাঙৰ সৰু মানুহে জুখিব বিচাৰে ফান তুলি ন টকা তুলি আসলতে চাওক আমাৰ মানিকপুৰ পঞ্চায়তত প্ৰায় 11000 ভোটাৰ আৰু 11000 ভোটাৰৰ যদি ভোটদান কৰি ধৰক 8000 বা 7000 তেতিয়া হলে জিয়ে জিকিব তিনিটা ক্যান্ডিডেট তাই হয়তো 3000 3500 ভোট পালে হি জিকি ওলাই যাব আৰু তেতিয়া দেখা যায় যে গোটেই আমি যদি সিস্টেমটো চাও 8000 ভোটাৰৰ কথা চিন্তা কৰিব নে 11000 ভোটাৰৰ কথা চিন্তা কৰিব যায় জিকে আৰু এই যে এটা ইলেকশন সেই ইলেকশনটোত আপনি চাব যে 11000 ভোটাৰ আছে আপুনি যদি জিকি আহে বা মই যদি জিকিও আহো তেতিয়া হলে 11000 ভোটাৰৰ কথা চিন্তা কৰিব লাগিব 11000 মানুহ আপোনাৰ হাতত থাকিব 11000 মানুহ আপোনাৰ পিছফালে থাকিব আৰু 11000 মানুহৰ সুখে দুখে সমস্যাবোৰ আপুনি কথা পাতিব পাৰিব গতিকে এয়া কম নহয় আৰু এটা কথা কি আপুনি ফাৰ্স্ট নিজৰ পৰিয়ালখন ঠিক কৰিব লাগিব প্ৰথম যদি আপুনি সামাজিকভাৱে চিন্তা কৰে তাৰ পিছত আপোনাৰ ঘৰখনৰ পিছত আপোনাৰ গাঁওখন আৰু গাঁওখনৰ পিছত আপোনাৰ অঞ্চলটো আৰু অঞ্চলটোৰ পিছত গোটেই জিলাখনৰ পিছত অসমৰ পিছত ভাৰতবৰ্ষ গতিকে সেই কাৰণে ভাবো আসলতে প্ৰথমে নিজৰ অঞ্চলটো নিজৰ ঘৰখন ঠিক কৰিব লাগে বুলি ভাবি মই আসলতে এই ৰাস্তাটোত আহিব বিচাৰিছো আৰু যদি ৰাইজে অকণমান সুবিধা দিয়ে আমি ৰাজপথত এনেও আন্দোলন কৰি আছো ইমান দিন ধৰি ৰাজপথত আমি বিভিন্ন সমস্যাবিলাক আলোচনা কৰিছো বিভিন্ন উত্থাপন কৰিছো অকণমান যদি ৰাইজে সুবিধা দিয়ে নিশ্চয় সেই 11000 ভোটাৰৰ প্ৰকৃত কণ্ঠ প্ৰকৃত সমস্যা উপস্থাপন কৰাৰ চেষ্টা কৰিম হয় আপোনাৰ পৰা কথাখিনি জানি ভাল লাগিলে এতিয়া মই সুধিব বিচাৰিছো আপুনি হেউজ মানিকপুৰ নামৰ এটা সংগঠনৰ লগত জড়িত বিভিন্ন প্ৰাকৃতিক আপুনি কাম কৰি আহিছে গতিকে হেইবোৰ কামেৰে আপুনি ৰাইজক সেৱা কৰিব পাৰিলেহেঁতেন ৰাজনীতিত কিয় চাওক হেতু কথাটো হল এনেকুৱা ৰাজনীতি কৰিও হেউজৰ কাম কৰিব পাৰে মই তেনেকৈ ভাবো প্ৰকৃতিৰ পৰা এতিয়া প্ৰচাৰৰ দিশে আহিছো আৰু দেখা গৈছে যে বিভিন্ন শাসকীয় দলবিলাকে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে খুদ আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী দেৱেও বঙাইগাঁও জিলাত আহি প্ৰচাৰ চলাই গৈছে গতিকে আপোনাৰ দলৰ দেখিছো কোনো ষ্টাৰ কেম্পেইনাৰ নাই আপুনি প্ৰচাৰ মাধ্যমটো কেনে ধৰণে লৈছে ষ্টাৰ কেম্পেইনাৰ মানে এইবিলাক ধৰি লওক কয় মানুহে বা এটা ধাৰণা আসলতে ৰাইজে ষ্টাৰ কেম্পেইনাৰ আমি যে ঘূৰিছো গাঁৱত ঘূৰিছো গাঁৱৰ মানুহ খেতিয়কসকল ই-ৰিক্সাৰ চালকসকল টেম্পু চালকসকল আপোনাৰ সৰু সৰু ঘুমটি দোকানীবিলাক তেখেতসকলে মোৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ মানে ইয়াতে আৰু কোনো যে ষ্টাৰ কেম্পেইনাৰ হিচাপে কোনোবা চিনেমাৰ এক্টৰ আনিব লাগে কিবা আনিব লাগে মই তেনেকৈ নাভাবোঁ আমি দেখিছোঁ বিজেপিয়ে
আপোনাৰ আংগুৰলতা বাইদেউকো আনিছে বা কিবা কিবি নাচি বাগি অলপ প্ৰচাৰ কৰিছে গতিকে আমাৰ নাচিলে গাঁৱৰ নাচনী নাচিব বিহু আহিছে গাঁৱৰ নাচনীসকলে ওলাই আহি নাচিব আমাৰ কৃষকসকলে ধুনীয়াকৈ মানে খেতিৰ কাম কৰি থাকোঁতে নাচি বাগি মানে প্ৰচাৰ কৰিব সেইটো ভাল লাগে এনেকৈ আৰু মানে দেখুৱাটো ইমান মই ঠিক নাপাওঁ সেইকাৰণে মই ষ্টাৰ কেম্পেইনাৰ বুলি ৰাইজকে ক'ব বিচাৰোঁ এতিয়া আমি দেখিছোঁ যে বঙাইগাঁও জিলাত ৰাইজৰ দলৰ আপোনাৰ সহিতে আৰু এগৰাকী প্ৰাৰ্থী আছে মাত্ৰ দুগৰাকী প্ৰাৰ্থী গতিকে আৰু আপুনি ৰাইজৰ দলৰ সভাপতি গতিকে আপুনি কি ক'ব আপোনাৰ দলৰ ভেটি মজবুত নহয় থৰক বৰক নে কি ঠিক তেনেকুৱা কথা নহয় আচলতে দলটোও নতুন আমাৰ আজি কিছু বছৰ হ'ল অখিল গগৈ ডাঙৰীয়া যে জেলত আছিল জেলৰ পৰা ওলোৱাৰ কাৰণে আমি বাধ্য হ'লোঁ যে অখিল গগৈ ডাঙৰীয়া জিকি আহিলেহে কেছবিলাক মানে তেখেত জেলৰ পৰা ওলাব তেনেকৈ দলটো গঠন কৰা হৈছিল বিভিন্ন জাতি জনজাতি বিভিন্ন সংগঠন লগ লাগি আৰু 5 বছৰ পূৰ্ণ হোৱাই নাই দলটো গতিকে তেনেস্থলত আপুনি এইটো ঠিক তেনেকৈ ক'লে কি নহয় কিন্তু কথা হ'ল এতিয়া মজবুত হৈ আছে আপুনি চাব আজিৰ দিনত য'ত অখিল গগৈ ডাঙৰীয়াই গৈছে কেম্পেইনিং কৰিব মানুহ য'ত আমাৰ নতুন ল'ৰা আপোনাৰ য়ং চাম আহিছে মানে ইলেকশ্যন খেলিম বুলি আপোনাৰ আপাৰ আছামত খেলিছে আপোনাৰ লোৱাৰ আছামত খেলিছে বৰপেটাত খেলিছে মধ্য অসমত খেলিছে যি কেইগৰাকীয়ে খেলিছে পূৰ্ণ সমৰ্থন পাইছে ৰাইজৰ পৰা বিশেষ মানে সঁহাৰি পাইছে গতিকে এতিয়া গ্ৰয়িং আমাৰ দলটো গ্ৰয়িং আৰম্ভ হৈছে মানে খোলাৰ পিছত এতিয়া দ্বিতীয়বাৰ মানে বিধানসভা ইলেকশ্যনলৈকে আমি আগবাঢ়ি যাম গতিকে নতুন দল নিশ্চয় মানুহ কম আছিল কিন্তু ৰাইজে আঁকোৱালি লৈছে যিহেতুকে জেলৰ কথা আহিছে গতিকে আপোনাৰ আৰু তাৰ এক কাহিনী আছে কা আন্দোলনৰ সময়ত আপুনিও বহুদিন জেলত থাকিব লগা হৈছিলে গতিকে ইয়াৰ আপোনাৰ অনুভৱ কি লগতে আপুনি ভাবে নেকি যে ইয়াক লৈ আপুনি ভোট মানে পাব চাওক কা আন্দোলনৰ সময়ত কথাটো অকণমান বেলেগ তেতিয়া আমাৰ যিমান কৃষক মুক্তি সংগ্ৰামত আছিল নেতাসকল আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ নেতা আঞ্চলিক পৰ্যায়ৰ নেতা সকলৰ ঘৰে ঘৰে পুলিচ গৈছিল আৰু মানে পৰিয়ালবিলাকক অত্যাচাৰ আৰম্ভ কৰিছিল আৰু তেতিয়াই তেনেকেই মোৰ দাদাকো এদিন এৰাতি থানাত লৈ আহিছিল থানাত লৈ এৰাতি ৰাখিছিল আৰু যেতিয়া দেখিলোঁ যে ঘৰৰ ওপৰত অত্যাচাৰ চলিব তেনেকুৱা এটা ভাৱ হ'ল তেতিয়া মই নিজেই পুলিচক ইনফৰমেশ্যন দিছিলোঁ কৈছিলোঁ হয় মোক আপোনালোকে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু জেলৰ অভিজ্ঞতা বুলি কোৱাৰ লগে লগে চাওক মানুহটো আৰু মানুহেই আৰু চোৰ ডকাইত বা বিনা কেছতো মানুহ জেলত যায় কিন্তু এই চোৰ ডকাইত সকলোৰে যে এটা মন আছে হৃদয় এখন যে আছে সেই বস্তুটো জেলত বুজিব পাৰে কাৰণ মুক্ত হৈ থকা মানুহ এজনে যিকোনো যেনে তেনে ঘূৰিব পাৰে প্ৰয়োজন হ'লে যি লাগে তাকেই পাব পাৰে কিন্তু জেলতো তেনেকৈ নাপায় সেই যে জেলত ইজনে সিজনৰ পৰস্পৰৰ যিটো আত্মীয়তা ইমান সুন্দৰকৈ মানে মিলি জুলি থাকে আজি দেখিছোঁ ধৰি লওক চৰকাৰে হিন্দু মুছলিম কৰি ভোট বিচাৰিছে কিবা বিচাৰিছে কিন্তু যেতিয়া আপুনি জেলত যাব আপুনি আপোনাৰ ওচৰত আপোনাৰ যিখন বিচনা আপোনাৰ ওচৰত মুছলিম মানুহ এজন আছে আপোনাৰ ওচৰত খ্ৰীষ্টান ল'ৰা এজন আছে আপোনাৰ ওচৰত আপোনাৰ বিভিন্ন জাতি জনজাতিৰ মানুহ একেলৈ এখন সুন্দৰ অসম বিভিন্ন জাতি জনজাতিৰে ভৰপূৰ অনৈক্যৰ মাজতো ঐক্য বুলি যে কোৱা হয় অসমখন সেই জেলতো পোৱা যায় গতিকে সেই অভিজ্ঞতাবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এটা দেখিছোঁ মানে আমি যেতিয়া সোমাইছিলোঁ তেতিয়া এটা মোক আঙুঠি বৰাই দিছিল মানে জেলত তো এনেকুৱা আঙুঠি আপোনালোকে গম পাব মানে আমাৰ হেৰিটো এইকাৰণে কৈছোঁ যে আত্মীয়তা কি এটা আঙুঠি গৰাই দিছিল ইয়াতে এম বুলি লিখা আছে এই আঙুঠিটোত ধুনীয়াকৈ আঙুঠি দি এম বুলি লিখি দিছে মানে তেতিয়া কৈছিল যে দাদা আপোনাক এটা অলপ টকা দিব লাগে বাৰু তাত মানে কি চুলি কাটিলে চুলি কটা মানুহ আছে তাত অলপ টকা দিব লাগে বিভিন্ন ধৰণৰ কাম কৰা মানুহ আছে এনেকৈ টকা দিব লাগে কিন্তু এই যে আঙুঠিটো বনাই দিছে তেখেতে কৈছিলে যে দাদা এই আঙুঠিটো এইকাৰণে বনাই দিলোঁ যে কেতিয়াবা যদি আপোনাক মানে অচিনাকি বা দুৰ্বৃত্তই মাৰেও মৃত্যুও কৰে হয়তো নাজানিব এই আঙুঠিটো মানে যেতিয়া আপোনাৰ হাতত থাকিব এটলিষ্ট জেলত থকা আপোনাৰ কয়দীসকল বা জেলত থকা মানুহবিলাকে আপোনাক চিনি পাব সেইকাৰণে দাদা এই আঙুঠিটো বনাই দিলোঁ এই আঙুঠিটো যেতিয়া কেতিয়াবা যদি তেনেকুৱা বিপদ হয় জেলত থকা মানুহে মোক লগে লগে ধৰিব পাৰিব এটা বহুত এটা
যেন এটা আত্মীয়তা এটা ক'ব নোৱাৰোঁ, সেই কথাটো ভাষাৰেও ক'ব নোৱাৰিম মই। এইটো উপভোগ মানে আপুনি যাই তাত সেই থাকি যিটো অনুভৱ তেতিয়াহে আপুনি বুজিব, আপোনাক আচলতে কথাৰে ক'ব নোৱাৰিম এই কথাটো। গতিকে আপোনাৰ জয়ৰ সম্ভাৱনা কিমান? ৰাইজৰ জয় হ'ব, একদম ৰাইজৰ জয় হ'ব, ৰাইজৰ জয় নিশ্চিত। গতিকে আপুনি যদি এই নিৰ্বাচনত জয়যুক্ত হয়, আপোনাৰ প্ৰথম পৰিকল্পনা কি হ'ব? যদি মানিকপুৰ ৰাইজে ভোট দি জিকাই বা জিকাই লৈ আহে, তেতিয়াহ'লে পৰিকল্পনা বুলি আচলতে ঠিক বিশেষ নাই। কিন্তু কথা হ'ল আমাৰ ধৰি লওক প্ৰায় 3,500 4,000 পৰিয়াল গোটেই মানিকপুৰ পঞ্চায়তত। কিছু ফেমিলিৰ ঘৰত যাব এতিয়ালৈকে মই পৰা নাই, তাৰ কাৰণে মই ক্ষমা মানে বিচাৰিছোঁ যে আচলতে খুব কম সময় ঘৰে ঘৰে যোৱাটো সম্ভৱ নহয়, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সেইকাৰণে মই ভাবিছোঁ যদি ৰাইজে জিকাই আনে, মোক যদি অকণমান সুবিধা দিয়ে, তেতিয়াহ'লে মোৰ প্ৰথম পৰিকল্পনা হ'ব মানে প্ৰতিখন গাঁৱত 10টা বুথ, আমাৰ 10টা বুথত প্ৰথমে এসপ্তাহ পিছতে 10খন মিটিং কৰিম, যে যিসকলে মোক ভোট দিলে তেখেতসকলকো ধন্যবাদ জনাম। যদিহে জিকো দেই, এইটো একদম হেৰিৰ কথা কৈছোঁ, মানে এনেকুৱা নহয় যে মই জিকিলোঁ সেইটো কথা ক'ব যোৱা নাই। যদিহে ৰাইজে মোক অকণমান সুবিধা দিয়ে, তেতিয়াহ'লে প্ৰথম মানে ৰাইজৰ লগত বহিম, আৰু ৰাইজৰ লগত বহি ভোট দিয়াসকলকো ধন্যবাদ দিম আৰু ভোট নিদিয়াসকলকো ধন্যবাদ দিম। আৰু সকলোৰে প্ৰকৃত অৰ্থত সমস্যাবিলাক কি, মইতো যিটো দেখিছোঁ, ধৰি লওক মানিকপুৰৰ সমস্যাবিলাক কি কি আমিতো জানো। জেনেৰেলি আমি দেখিছোঁ যে বহুত ডাঙৰ ডাঙৰ সমস্যা আছে মানিকপুৰত। ইমান অফিচবিলাক আহিছিল, আপোনাৰ মহকুমা দিছিলে, মহকুমা নোহোৱা হ'ল, মহকুমা নোহোৱা হৈ সমজিলা হ'ল এতিয়া অভয়াপুৰী হোৱাটো আমি আৰু অভয়াপুৰীৰ ক্ষেত্ৰত ভালেই পাইছোঁ। কিন্তু মানিকপুৰৰ অফিচবিলাক যে গুচি যাব ধৰিছে, সেইটোত আমি দুখ পাইছোঁ। আৰু এই মানিকপুৰৰ অফিচবিলাক কেনেকৈ ৰিকভাৰ কৰা যায়, তাক লৈ ৰাইজৰ লগত বহি ৰাইজৰ লগত আলোচনা কৰাৰ চেষ্টা কৰিম। আৰু খেতিয়ক, শ্ৰমিক, ই ৰিক্সা শ্ৰমিক, টেম্পু চালকসকল, এওঁলোকৰ বহুত সমস্যা আছে। আমি দেখিছোঁ যে পদে পদে মানে মুহূৰ্তে আমি খজে সমস্যাবিলাক দেখি আছোঁ, চাই আছোঁ। গতিকে এই সমস্যাবিলাক লৈ ৰাইজৰ লগত বহি ৰাইজক লগত লৈ কেনেকৈ আগবাঢ়িব পাৰি, ৰাইজকে আচলতে আমি সুধিব লাগিব। সেইটো কথা। যিহেতুকে আপুনি বৰ্তমান ৰাইজৰ মাজতেই আছে আৰু ৰাইজৰ লগতে ঘূৰি আছে প্ৰচাৰৰ কামত, গতিকে আপুনি ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি খুব ভাল লাগিছে, কাৰণ মানিকপুৰৰ মানুহ, আমি মানিকপুৰৰ ল'ৰা, মানিকপুৰৰ গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ সৰুৰ পৰাই। মানে মানিকপুৰৰ প্ৰতিটো পুখুৰী, প্ৰতিটো খাল, প্ৰতিটো নদী, মানে প্ৰতিটো গাছ আমাৰ কাৰণে চিনাকি, প্ৰতিটো মানে সুবাস মানিকপুৰৰ আমাৰ সৰুৰ পৰাই আমি পাই আহিছোঁ। গতিকে ইয়াত ৰাইজটো সঁহাৰি, ভোট কেনেকৈ দেই কি দিব সেইটো মই ক'ব যোৱা নাই, কিন্তু যিটো ৰাইজৰ আত্মীয়তা, ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মানে আপ্যায়ন, অতিথি বুলিয়ে ক'ব লাগিব। কাৰণ যেতিয়া বেলেগৰ ঘৰত যাম মই কিবা কাৰণত, মোক অতিথি হিচাপেই ব্যৱহাৰ কৰিছে, বা চিনাকি হ'লেও ধুনীয়াকৈ বহিব দিয়ে, মানে অতিথি এজনক যিমান যি কৰে সেইখিনি কৰিছে, খুব ভাল লাগিছে, অত্যন্ত সুখী। যি সঁহাৰি সেইটো সঁচাই ভাল লাগিছে। আৰু মানিকপুৰৰ ৰাইজে এই যিটো সঁহাৰি দিছে সঁচাই লেখত ল'বলগীয়া, আৰু ভাল লাগিছে। ৰাইজৰ লগত ঘূৰি, ৰাইজৰ লগত কথা পাতি খুবেই ভাল লাগিছে। আৰু ৰাইজক সঁচাই দেই একদম অন্তৰৰ পৰা সেৱা জনাইছোঁ। কোনে হাৰে কোনে জিকে সেইটো পিছৰ কথা, কিন্তু মৰম যথেষ্ট দিছে। আমি বহুতখিনি কথা বাৰ্তা পাতিলোঁ, এতিয়া শেষৰটো প্ৰশ্নলৈ আহি পাইছোঁহি। আৰু শেষৰটি প্ৰশ্ন হিচাপে আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে। চাওক, ভৱিষ্যত পৰিকল্পনা বুলি ক'লে আমি যদি ভাবোঁ, আমি এই যে 15 দিন গাঁৱে ঘূৰিলোঁ, ঘৰে ঘূৰিলোঁ, মানিকপুৰ ৰাইজৰ লগত একেলগে দেখিলোঁ যে সমস্যাবিলাক, যে মই জিকা হাৰা সেইটো বেলেগ চেপ্টাৰ, সেইটো বেলেগ কথা। মই সদায় থাকিম মানিকপুৰ ৰাইজৰ লগত, টিল ডেথ, মানে শেষ উশাহটোলৈকে মই মানিকপুৰ ৰাইজৰ লগত থাকিম, এইটো একদম অন্তৰৰ পৰা কথা দিছোঁ। আৰু মই এতিয়া ধৰি লওক বহুত ক্ষেত্ৰত দেখা যায় যে এজন জনপ্ৰতিনিধি জিকাৰ পিছত কি হয়, তেখেতসকলৰ মোবাইলৰ নম্বৰটো মানে 3টামান হয়। মই এটা কথা দি ক'ব পাৰোঁ, মোৰ মোবাইলৰ নম্বৰ এটাই থাকিব, এইটোৱেই থাকিব, আৰু মোবাইলৰ নম্বৰ চেঞ্জ নহয়। দ্বিতীয় কথা হ'ল আপোনাৰ
মোবাইলৰ সদায় ৰিচিভ কৰিম যিমানে যি নহওক যদি মানুহটো শুই নাযাওঁ আৰু পৰিকল্পনাৰ ক্ষেত্ৰত আমি যি কৰি আছোঁ যে আমি সেউজ মানিকপুৰৰ লগত জড়িত সোণালী বান্ধৰ সুৰক্ষাৰ কাৰণে আমি বহুত ধৰণৰ প্ৰচেষ্টা কৰি চলাই আহিছোঁ গছবিলাক যেতিয়া আমি ৰুওঁ আপ টু ডাঙৰ দীঘল নোহোৱালৈকে আমি চাই থাকোঁ এই চাহবিলাক যে দি আছে যে মানিকপুৰবাসী গছবিলাকে তেতিয়া অলপ ক'ৰবাত যেন মনত সন্তুষ্ট পাওঁ ভাল লাগে পৃথিৱীতনো কি আৰু আহিছোঁ কেইদিনমানৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহ বুলি কয় এই কেইদিনমানৰ কাৰণে যে আহিছোঁ কিবা এটা চিন মানে কেনেকুৱা চিন থ'বই যাবৰ ইচ্ছা সেইকাৰণে গছকেইডাল ৰুওঁ ডাঙৰ দীঘল কৰোঁ আৰু আমি যদি চাওঁ আমাৰ যিটো অকল আমাৰ নিজৰ গাঁওখন বা অঞ্চলেই নহয় সমগ্ৰ অসমৰ অৱস্থাটো কি যে যিটো আমি পৰিকল্পনা কৰিলেও মানে সেইটো এক্সিকিউট কৰা টান অসম্ভৱ যেন লাহে লাহে গৈ আছে দিশত কাৰণ কিয় চাব আমি আজি আমাক অৰুণোদয়ৰ পিছত দৌৰিছে আমাৰ আই মাতৃসকল অৰুণোদয়ৰ পিছে পিছে দৌৰিছে য'ত আই মাতৃসকলে ইমান ধুনীয়াকৈ হাল বৰাব জানে আমি দেখিছোঁ বিহুত দেখিছেনে আমি যেতিয়া বিহু গামোচা আমি কিনিব যাওঁ আমি গামোচা ইয়াতে বিচাৰি নাপাওঁ ৱেষ্ট বেংগলৰ পৰা আহে গামোচাবিলাক সেই গামোচাবিলাক আমি কিনো প্ৰতিখন দোকানত ৱেষ্ট বেংগলৰ তাৰপিছত চাউথৰ গামোচাই ভৰি পৰিছে গতিকে আমি ভাবোঁ যে আমাৰ আই মাতৃসকলে মহিলাসকলে প্ৰকৃত অৰ্থত যিটো কৰ্মৰ সেইটো বাঢ়িব লাগে কৰ্ম কৰিব লাগে আৰু কৰ্ম কেতিয়া কৰিব যেতিয়াই সেইটো সুবিধা দিব আজি চাওক যদি গাঁৱে গাঁৱে অতি কমেও 20 বা 30খন অত্যাধুনিক শাল গড়াৰ ব্যৱস্থা কৰি দিলেহেঁতেন চৰকাৰে তেতিয়াহ'লে হয়তো এই মানে 1200 টকাৰ পিছত আমাৰ আই মাতৃসকলে বিচাৰি নগ'লহেঁতেন দিয়াটো বেয়া পোৱা নাই বাৰু কিন্তু কথাটো হ'ল তেনেকুৱা নিজে কাম কৰি খোৱাটোৰ আমেজটো কেনেকুৱা আৰু বেলেগৰ পৰা এনেই পইচা লৈ খোৱাটো কেনেকুৱা আমি চাওক যে আমাক মা দেউতাকে যেতিয়া কিছু কথা শিকায় যে কিছুমানৰ ক্ষেত্ৰত দেখিছোঁ মা দেউতাকে আপোনাৰ বজাৰত কিবা বস্তু বিক্ৰী কেনেকৈ কৰে সেইটো ল'ৰা ছোৱালীক শিকা নাই এটা বস্তু বিক্ৰী কৰিব দিয়া নাই তেতিয়া ডাঙৰ হৈ যেতিয়া বিক্ৰী কৰিব যায় তেতিয়াহ'লে বিক্ৰী কৰিব নোৱাৰে কোনোবা ছাৰ আহিলে ছাৰক মই কেনেকৈ বিক্ৰী কৰিম এই বন্ধু এজন আহিছে তাক মই কেনেকৈ বিক্ৰী কৰিম এনেকুৱা মেণ্টেলিটি আহে ঠিক মা দেউতাকে যেনেকৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে ঠিক তেনেকৈয়ে ল'ৰা ছোৱালীক গঢ় লয় সেই একেই চৰকাৰখনে হৈছে আমাৰ মাক দেউতাক চৰকাৰখনে আমাক কেনেকৈ চলাব আমাক সেই মানে 1 টকীয়া 2 টকীয়া বা ফ্ৰী চাউলেদি সেইটো খুৱাই আমাক একদম আমি মানে ঘৰত পূৰা আনি দিছে বস্তুবিলাক খাই থাকিম অৱশেষত কি অক্সিজেনটোও চৰকাৰে পঠাই দিব নেকি আমাক সেয়া খুব মানে দুখৰ বিষয় আৰু আমি দেখিছোঁ অসমত মানে আমাৰ পৃথিৱীত যিকোনো জেগাত এমুঠা ধান দলিয়াই দিয়ক এমুঠা কিবা দলিয়াই দিয়ক ফল দলিয়াই দিয়ক পৃথিৱীৰ বেলেগ জেগাটোত চাওক আৰু অসমত যদি এমুঠা ধান দলিয়াই দিয়ে তাৰ ফচলটো চাব গতিকে এনেকুৱা এটা সাৰুৱা জেগাত আমি আছোঁ আমি কিন্তু খেতি কৰিব বন্ধ হৈছোঁ আমি হাল বোৱা বন্ধ কৰিছোঁ আমি আহু ধান আমাৰ নোহোৱা হ'ল গতিকে আমি কৰ্মী হ'ব লগা হৈছে হ'ব লাগিব কাৰণ যদি আমি কাম কৰি খাব লগা হয় তেতিয়াহ'লে আমি প্ৰডাকশ্যন লাগিব প্ৰডাকশ্যন মানে প্ৰথমতে খেতি পথাৰত পানী দিব লাগিব আৰু বিভিন্ন ধৰণে আমাৰ ধৰি লওক আমাৰ যিবিলাক মানে নেচাৰেল ৰিচোৰ্চ আছে এইবিলাক প্ৰকৃতিৰ যিবিলাক আছে ইমান আছে নহয় আপুনি নেমু টেঙা 100 বিধৰ ওপৰত প্ৰজাতি আছে আমাৰ সেইবিলাক নেমু টেঙা জুচ বনাই যদি পৃথিৱীৰ বিভিন্ন দেশত পঠাই নিওঁ নিশ্চয় স্বাৱলম্বী হ'ব আমি টাউনৰ পৰা উদ্যোগবিলাক গাঁৱত আনিব বিচাৰোঁ গাঁৱত আনিব চেষ্টা কৰিব লাগে আৰু চৰকাৰে কৰিব লাগে উদ্যোগবিলাক যদি আমি গাঁৱত আনো গাঁৱৰ মানুহ কাম কৰিব উদ্যোগত আৰু তাৰ পৰাই ৰাজহ আহিব আপোনাৰ চাব যে বেবী ফুড আটাইতকৈ আঠিয়া কলৰ পৰা অসমৰ আঠিয়া কল যিটো তাৰ পৰা আটাইতকৈ বেবী ফুড ভাল হয় সেই আঠিয়া কলবিলাক আমাৰ চাবচোন নেশ্যনেল হাইৱে দীঘলকৈ পৰি আছে আপোনাৰ ৰেল লাইনৰ যিটো লাইন ৰাস্তাটো এনে পৰি আছে যদি আঠিয়া কলবিলাক সেনেকৈ যদি আমি ৰুই দি গাঁৱত যদি উদ্যোগ পাতি আমি যদি ল'ৰা ছোৱালীক যদি গাঁৱত কম কাম কৰিব শিকাওঁ তেতিয়াহ'লে নিশ্চয় এই অসমীয়া জাতিটো স্বাভিমানী অসমীয়া জাতি হ'ব আৰু আশা কৰোঁ বজাৰ আৰু পথাৰ যেতিয়ালৈকে অসমীয়াৰ হাতত নাথাকিব যেতিয়া গাঁৱৰ মানুহৰ হাতত নাথাকিব তেতিয়ালৈকে আমি স্বাভিমানী অসমীয়া হৈ জীয়াই থাকিব নোৱাৰিম গতিকে আমি স্বাভিমানী অসমীয়া হৈ জীয়াই থাকিব লগা হ'লে প্ৰডাকশ্যনত গুৰুত্ব দিব লাগিব বজাৰ আৰু পথাৰ আমাক দিবই লাগিব আমি দখল কৰিব লাগিব এইখিনি কথাই ক'লোঁ আৰু আপুনি চাব যে এই গোটেই ইমান ডাঙৰ ডাঙৰ সমস্যাবিলাক যে আমি ক'ব বাধ্য আলোচনা কৰিছোঁ আজিৰ দিনত এইটো বৰ মানে জটিল হৈছে সমস্যাবিলাক প্ৰথমতে অলপ সহজ আছিল হয়তো আজি গৈ 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 বহুত জটিল হৈ গৈছে সমস্যাবিলাক
অৱশেষত এই পঞ্চায়তৰ যিসকল প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিব ওলাইছে সকলোলৈ দেৰিকৈ হ'লেও বিহু তথা নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে খেলুৱৈ সুলভ মনেৰে এই ইলেকশ্যনটো পাৰ কৰে খেলে কাৰণ যেতিয়া আমি ইলেকশ্যন এটা খেল নিচিনাকৈ খেলি ধৰি লওক মাজতে কিছু ফাইল হয় কিবা হয় ডিফেন্স হয় লাষ্টত হাৰা জিকাটো কোনোবা হ'বই আমি এই জেগাতে থাকিব লাগিব মানিকপুৰৰ মানুহ মানিকপুৰতে থাকিব লাগিব মোৰ এগেইনষ্টে যাই খেলিছে তেখেতেও মোৰ দাদা হয়তো সম্পৰ্কীয়ত কোনোবা জেঠা সম্পৰ্কীয়ত কোনোবা ভাইটি গতিকে আমাৰ মাজত যিটো এই যে মিলা প্ৰীতিটো এই এনাজৰিটো যাতে ৰাজনীতিয়ে ভাঙি নেদে তালৈ আমি লক্ষ্য ৰাখিব লাগিব আশা কৰোঁ এই মানে ইলেকশ্যনটো 2025ৰ এই পঞ্চায়ত ইলেকশ্যনটো সুন্দৰ খেল নিচিনাকৈ খেলে আৰু জিকা হাৰা হ'বই যেতিয়া কোনোবাই জিকিলেও বা হাৰিলেও যাতে একেলগে খেল এখন খেলাৰ পিছত কেপ্টেইনে যেনেকৈ সাৱটি ধৰে তেনেকৈয়ে যেন পাৰ কৰি লৈ যায় এই ইলেকশ্যনটো গতিকে আপোনালোকে মহিধৰ ৰায়দেৱৰ পৰা বহুতখিনি কথা জানিবলৈ পালে তেওঁৰ প্ৰচাৰ পৰিকল্পনাৰ ইত্যাদি আদিৰ কথা আপোনালোকে জানিবলৈ পালে নিউজ টাইম 3 গতিকে আপোনাক এই চেগতে বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মই জিলমিলে নিউজ টাইম 3ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ